হেল্ল' এভৰিৱান, আশা কৰোঁ সকলোবোৰ ভালেই আছে। শিৱৰাত্ৰি মানেই হৈছে শিৱসাগৰ, সেয়ে ময়ো এইবাৰ শিৱসাগৰ আহিলোঁ শিৱৰাত্ৰি চাম বুলি। মই আহি পাই এয়া KP চাৰিআলিত নমাৰ পাছত খুৰাই মোক অকণমান আগবঢ়াই আনিব আহিলে। মই খুৰাহঁতৰ ঘৰ গৈ পোৱাৰ পাছত অলপ ৰেষ্ট ল'লোঁ, তাৰপাছত ফ্ৰেছ হৈ ল'লোঁ। এয়া মই খিৰিকীৰ কাষতে ৰৈ নেইল পলিচ লগাই আছোঁ আৰু তাইও মোৰ ওচৰতে ৰৈ ধেমালি কৰি আছে। তাৰপাছত ভাত চাত খাই মেলি সন্ধিয়া সময়ত তাইক অলপ মই পঢ়াই দিলোঁ, যিহেতু তাইৰ 20 ফেব্ৰুৱাৰীৰ পৰা ফাইনেল এক্সাম আছে। আৰু অলপমান দেৰিৰ পাছতে ভণ্টি, মই আৰু খুৰী তিনিওজনী ফুৰিবলৈ ওলাই গ'লোঁ। মানুহৰ ভিৰৰ কথানো কিনো ক'ম, সকলোৱে জানেই শিৱসাগৰত শিৱৰাত্ৰি কিমান ডাঙৰকৈ পাতে। তাৰপাছত মই গ'লোঁ শিৱদৌললৈ। যিহেতু শিৱসাগৰ আহিছোঁ, শিৱদৌলত সোমাই এবাৰ যদি চাকি এগছ নলগাওঁ মনটো ভাল নালাগে, নহয়নে বাৰু? আমি দৌলৰ পৰা ওলাই ফুৰি মেলি হোৱাৰ পাছত গ'লোঁ শিৱসাগৰৰ মেলা চাবলৈ, যিহেতু শিৱসাগৰত বহুত ডাঙৰ মেলা হৈ আছিলে। আৰু ইয়াত এটা ফিছ শ্ব' হৈছিল, তাকে আমিও চাম বুলি ওলালোঁ। ইয়াত এনেধৰণে বিভিন্ন জাতিৰ মাছ আৰু বিভিন্ন ৰঙৰ মাছ বক্সত ৰাখি থৈছিল। আৰু মই ইয়াতে থকা বহুত ধৰণৰ মাছৰ নামেই নাজানো। এয়া দেখিছেনে ইমান ডাঙৰ শ্ব' চাই শেষ হোৱাৰ পাছত আমিও লৰালৰিকৈ ঘৰলৈ ওলাই আহিছোঁ, যিহেতু তাতেই আমাৰ প্ৰায় 10মান বাজিছিল। সেয়ে আমিও চাহ একাপ খাই এয়া ঘৰলৈ উভতিছোঁ। ঘৰলৈ আহি ভাগৰ লগাত মই ভিডিঅ' কৰিবহে থাকি গ'ল। তেন্তে আজিলৈ আহিছোঁ, আকৌ লগ পাম, বাই।